নমস্কাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ দেওবনী সংস্কৃতৰ পঞ্চম পাঠ অষ্টাদশ শ্লোকী গীতাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাবা। পঞ্চম পাঠ অষ্টাদশ শ্লোকী গীতা উত্তৰাৰ্ধ। অৰ্জুন উবাচ, মই প্ৰথমতে সংস্কৃত উচ্চাৰণেৰে গোটেই পাঠটো পঢ়ি দিম, তাৰপিছতে অৰ্থখিনি পিছতে লগে লগে দি থাকিম। অৰ্জুন উবাচ নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ ন চ শ্ৰেয়নুপশ্যামি হত্বা স্বজনং মাহবে। শ্ৰী ভগৱান উবাচ যোগস্থ কুৰু কৰ্মাণি সংগ ত্যক্ত্বা ধনঞ্জয় সিদ্ধ সিদ্ধো সমো ভূত্বা সমত্বম যোগ উচ্যতে কৰ্মেন্দ্ৰিয়াণি সংযম্য য় আস্তে মনসা স্মরণ ইন্দ্রিয়ার্থান বিমূঢ়াত্মা মিথ্যাচার স উচ্যতে শ্রদ্ধাবান লভতে জ্ঞানম তৎপরঃ সংযতেন্দ্রিয়ঃ জ্ঞানম লব্ধা পরম শান্তিম অচিরেণাধিগচ্ছতি যতেন্দ্রিয় মনোবুদ্ধির মুনির্মুক্ষ পরায়ণঃ বিগতেস্যা ভয় ক্রোধো ইয়ঃ সদা মুক্ত এব স যুক্তাহার বিহারস্য যুক্তচেষ্টস্য কর্মসু যুক্তস্বপ্নাববোধস্য যোগো ভবতি দুঃখঃ দেবী রোষা গুণময়ী মম মায়া দুরত্যয়া মামেব য়ে প্রপদ্যন্তে মায়ামেতাং তরন্তি তে অগ্নির্জ্যোতিরঃ শুক্ল ষণ্মাসা উত্তরায়ণম তত্র প্রয়াতা গচ্ছন্তি ব্রহ্ম ব্রহ্ম বিদুজনাঃ অপি চেৎ সুদূরাচার্য ভজতে মামনন্যভাগ সাধুরেব সমন্তব্য সম্যক ব্যৱস্থিত হি স। এতিয়া গোটেই শ্লোকৰ অৰ্থখিনি কৈ দিছো চাবা। পঞ্চম পাঠ অষ্টাদশ শ্লোকী গীতা উত্তৰাৰ্ধ। শ্লোকম অৰ্জুন উবাচ, ইয়াৰ অৰ্থখিনি নিমিত্তানি লক্ষণবোৰ, বিপৰীতানি বিপৰীত বা অশুভ, পশ্যামি দেখিছোঁ, কেশৱ হে কেশৱ বা শ্ৰীকৃষ্ণ, হত্যা কৰি, স্বজন মাৱহে যুদ্ধত নিজৰ মানুহক। এই শ্লোকৰ শাৰী অনুসৰি অৰ্থ, হে কেশৱ মই কেৱল অশুভ লক্ষণহে দেখিছোঁ, যুদ্ধত নিজৰ আত্মীয় স্বজনক হত্যা কৰি মই কোনো মংগল নেদেখোঁ। সম্পূৰ্ণ অৰ্থ, অৰ্জুনে যুদ্ধ আৰম্ভ হোৱাৰ আগতে শ্ৰীকৃষ্ণক কৈছে যে তেওঁ কেৱল অমংগলীয় লক্ষণসমূহে দেখিছে আৰু যুদ্ধক্ষেত্ৰত নিজৰ আত্মীয় স্বজনক হত্যা কৰাৰ ফলত তেওঁৰ কোনো কল্যাণ বা লাভ নহ'ব। শ্ৰী ভগৱান উবাচ, মানে শ্ৰী ভগৱানে কৈছিল, মই কেৱল সম্পূৰ্ণ অৰ্থটো ইয়াত কৈ দিছোঁ একেলগতে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক উপদেশ দিছে যে তেওঁ সকলো প্ৰকাৰৰ আসক্তি ত্যাগ কৰি কৰ্ম কৰিব লাগে। কৰ্মৰ ফলত পোৱা সফলতা বা বিফলতাত মন স্থিৰ ৰখাই হৈছে প্ৰকৃত সমভাৱ, আৰু এই সমভাৱকেই যোগ বোলা হয়। আচ্ছা, ইয়াৰ পিছত এই দেওবনী সংস্কৃতৰ অষ্টাদশ শ্লোকী গীতাৰ প্ৰশ্নোত্তৰসমূহ পিছৰ ভিডিঅ'ত আলোচনা কৰিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।